গুলিবিদ্ধ উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাস এএছআই গোপাল দাসে গুলিয়ালে মন্ত্ৰীজনলৈ লক্ষ্য কৰি দুই যায় গুলী চলালে এএছআইজনে ঝাৰুগুৰা জিলাৰ ব্ৰজৰাজ নগৰৰ গান্ধী চকত এই ঘটনা বুকুত গুলী লাগিছে স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ সংকটজনক অৱস্থাত মন্ত্ৰীগৰাকীক হস্পিটেলত ভৰ্তি কৰা হৈছে ফলে গুলিবিদ্ধ মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ ভুৱনেশ্বৰ হস্পিটেলত উপস্থিত হৈছে মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ লগতে আন মন্ত্ৰীসকল স্বাস্থ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে মুখ্যমন্ত্ৰী পাটনায়কে বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মন্ত্ৰী নৱ দাস আনহাতে গুলীচালনা কৰা এএছআই গোপাল দাস আছিল স্বাস্থ্যমন্ত্ৰীগৰাকীৰ পিএছঅ ইতিমধ্যে পিএছঅ গোপাল দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অপৰাধ অনুসন্ধান শাখা ইতিমধ্যে আৰম্ভ কৰিছে সমগ্ৰ ঘটনা তদন্ত এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেডিৰ কৰ্মকৰ্তাসকলে জনাইছো আৰু দেখুৱাইছো দৃশ্য কেনেদৰে আচলতে গুলীবিদ্ধ হৈছে বৰ্তমান আৰু সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাস এএছআই গোপাল দাসে গুলীয়ালে মন্ত্ৰীগৰাকীক তেওঁৰ পিএছঅ গৰাকীয়ে এই গুলীচালনা ঘটনা জড়িত হৈ আছিল আৰু সন্মুখৰ পৰা গুলীচালনা কৰে এএছআই গৰাকীয়ে আৰু ইতিমধ্যে আমি জনাইছো যে মন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি দুই যায় গুলীচালনা কৰিছে এএছআইজনে ঝাৰসুগুৰা জিলাৰ ব্ৰজৰাজ নগৰৰ গান্ধী চকত এই ঘটনাটি সংঘটিত হৈছে আৰু বৰ্তমান বুকুত গুলী লাগিছে স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ সংকটজনক অৱস্থাত মন্ত্ৰীগৰাকীক হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু ইফালে গুলীবিদ্ধ মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ ভুৱনেশ্বৰ হস্পিটেলত আজি উপস্থিত হৈছে মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ লগতে আন মন্ত্ৰীসকলো স্বাস্থ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে মুখ্যমন্ত্ৰী পাটনায়কে বৰ্তমানো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মন্ত্ৰী নৱ দাস আনহাতে গুলীচালনা কৰা এএছআই গোপাল দাস আছিল স্বাস্থ্যমন্ত্ৰীগৰাকীৰ পিএছঅ গোপাল দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু অপৰাধ অনুসন্ধান শাখা ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দৃশ্য আমি দেখুৱাইছো কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিজেডিৰ কৰ্মকৰ্তাসকলে এফালে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে স্বাস্থ্যমন্ত্ৰীগৰাকী আৰু আনফালে বিজেডিৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এই গুলীচালনাৰ পিছতেই আৰু গুলীচালনাৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে বিজেডিৰ কৰ্মকৰ্তাসকলে কাৰণ এতিয়া পোহৰলৈ অহা নাই কিন্তু আমি জনাইছো যে খুদ মন্ত্ৰীগৰাকীৰ পিএছঅগৰাকীয়ে এনেদৰে গুলীচালনা কৰিছে এএছআই গোপাল দাসে গুলীয়ালে মন্ত্ৰীগৰাকীক মন্ত্ৰীজনলৈ দুই যায় গুলী চলাই এই এএছআই গৰাকীয়ে আৰু ব্ৰজৰাজ নগৰৰ গান্ধী চকত এই ঘটনা সংঘটিত হৈছে আৰু আগবঢ়াইছো স্বাস্থ্যমন্ত্ৰীগৰাকীৰ পত্নীৰ ভাষ্য ଝାରସୁଗୁଡ଼ାରେ ତାଙ୍କର 12-13 ବର୍ଷ ହେଇଗଲା କ'ଣ ପାଇଁ ହେଲା ମୁଁ ବି ତ ନିଜେ ଜାଣିକି ମୁଁ କ'ଣ କହିବି ନାଇଁ କିଛି କୁହନ୍ତୁ ତାଙ୍କର ତ ମାଇଣ୍ଡ ଟିକେ ମାନେ ଖରାପ ଥିଲା ତାଙ୍କର ତ ଟ୍ରିଟମେଣ୍ଟ ଚାଲିଥିଲା ଆଉ ଆମେ ମଝିରେ ଛୁଟି ଆଣିବାକୁ ଚେଷ୍ଟା କରିଛୁ ଛୁଟି ହେଇନଥିଲା ଏମିତି କ'ଣ ଗୋଟେ ହେଇଗଲା ତ ମୁଁ କ'ଣ ଭାବିବି ମୁଁ ତ କିଛି ଏ ବିଷୟରେ ଆଗରୁ ବ୍ରହ୍ମପୁରରେ ସର୍ଭିସ୍ କରୁଥିଲି ବ୍ରହ୍ମପୁରରେ ହିଁ ଥିଲେ ଏଇ ସେଇଠି ଯାଇକି ଗୋଟେ 12-13 ବର୍ଷ ହେଲା ନା ସେ ବିଷୟ କିଛି ନାହିଁ ସେ ବିଷୟ କିଛି ଉଠିନି ସେ ନବ ଦାସଙ୍କ ତାଙ୍କ କଥା କିଛି ଉଠିନି ଆଜ୍ଞା ଏଠି ଆମର ଯୋଉ ଆସିଥିଲେ ଆଜି ଚେୟାରମ୍ୟାନ୍ ଭାଇସ୍ ଚେୟାରମ୍ୟାନ୍ ଅଫିସ୍ ଏଇ ସମୟରେ ଏଠି ଆମର ଯୋଉ ଆସିଥିଲେ ଆଜି ଓପନ୍ ଥିଲା ଆମର ଚେୟାରମ୍ୟାନ୍ ଭାଇସ୍ ଚେୟାରମ୍ୟାନ୍ ଅଫିସ୍ ଏଇ ସମୟରେ ଏଏସ୍ଆଇ ଗାନ୍ଧୀ ଛକ ଦାସ ସେ ତାମାନେ ଗୁଳି ଚାଳନା କରିଛି ଆମର ସ୍ୱାସ୍ଥ୍ୟମନ୍ତ୍ରୀ ଆଘାତ ଅଛନ୍ତି ସେଇଟା ତ ଏ ପର୍ଯ୍ୟନ୍ତ ତାହାକୁ ବି ପଚରା ଉଚରା ଚାଲିଛି ଏଇ କ'ଣ ପାଇଁ କଲା ସେ ଜିନିଷଟା ଆମର ସଠିକ୍ ଆମ ପାଖରେ ତଥ୍ୟ ନାହିଁ ଆମେ ଇନକ୍ୱାରି କରୁ ସେ କ'ଣ ପାଇଁ କଲା ତା ରିଜନ୍ଟା ଏପର୍ଯ୍ୟନ୍ତ ଜଣାପଡ଼ିନି ଆମର ଇଣ୍ଟ୍ରୋଗେସନ୍ ଚାଲିଛି ଏଇଟା ତ ଗ୍ରହଣୀୟ ନୁହଁ ସେଟା ତାହେଲେ ଆମ ଇନକ୍ୱାରି ଚାଲିଛି ତା ନାଁରେ ଦୃଢ଼ କାର୍ଯ୍ୟାନୁଷ୍ଠାନ ନିଆଯିବ କେତେ ରାଉଣ୍ଡ କରିଛି ସେଟା ବର୍ତ୍ତମାନ ଇନକ୍ୱାରି ଷ୍ଟେଜ୍ରେ ଅଛି ସେ ତ ସିଫ୍ଟ ହେଇଛନ୍ତି ମୁଁ ତାମାନେ ତାଙ୍କୁ ଦେଖିନି ସଡନ୍ ସିଫ୍ଟ ହେଇଯାଇଛନ୍ତି ଆପଣଙ୍କୁ ସିଫ୍ଟ ହେଇଛନ୍ତି ମେଡିକାଲକୁ ନେଇଯାଇଛନ୍ତି ଆମେ ବର୍ତ୍ତମାନ ସୁଦ୍ଧା ମୋ ପାଖରେ କୌଣସି ଖବର ନାହିଁ ତାକୁ ସିଫ୍ଟ କରାହେଇଛି আৰু ইতিমধ্যে সমগ্ৰ ঘটনা অনুসন্ধান আৰম্ভ কৰা হৈছে কি কাৰণে আসলতে এই গুলীচালনা ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত ইতিমধ্যে অনুসন্ধান আৰক্ষী আৰম্ভ কৰাৰ কথা জানিবলৈ দিছে আৰু ইতিমধ্যে আমি জনাইছো যে বৰ্তমান মন্ত্ৰীগৰাকী সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰি থোৱা হৈছে আৰু বৰ্তমান আজি মুখ্যমন্ত্ৰীৰ লগতে আন মন্ত্ৰীসকল তেওঁৰ স্বাস্থ্য বুজ ল'বলৈ চিকিৎসালয়ত উপস্থিত হৈছে দুই
যাই গুলীচালনা কৰিছে এএছআই গৰাকী আৰু বুকুৰ গুলী লাগি গুৰুতৰভাৱে আহত হৈছে স্বাস্থ্যমন্ত্ৰী গৰাকী ঝাৰচুগুড়া জিলাৰ ব্ৰজৰাজ নগৰত এই ঘটনা সংঘটিত হৈছে और नेटवर्क 18 सांबादिक नवाज महंती ये मुहूर्त हमारे साथ संयुक्त हो नवाज आपसे जानना चाहेंगे इस फायरिंग के बारे में इस फायरिंग से जुड़े क्या क्या कारण सामने आया है क्यों फायरिंग हुआ था। देखिए अभी तक रश्मिता ये जानकारी नहीं मिल पा रही है फायरिंग की वजह एक्चुअली वजह क्या है मगर जो इंसान जिन्होंने फायरिंग किया है वो एक पुलिस कर्मचारी हैं और एक एएसआई के तौर पे वो वहीं पे एक पुलिस स्टेशन है उसके अधीन वो काम कर रहे थे और आज जब स्वास्थ्य मंत्री उड़ीसा के उस इलाके की दौरे पे थे तो जब उनकी जो कारवां था वो जहाँ पे उनका फंक्शन था वहीं पे अटका तो वो स्वास्थ्य मंत्री अपनी कार के दरवाज़ा खोल के बाहर निकलते ही यूनिफॉर्म में थे जो गोपाल दास उन्होंने अपनी सर्विस रिवॉल्वर से 2 गोलियां उनके सीने में डाल दी और इसकी वजह से वहां भागदड़ मच गई और इसके बाद खुद को बचाने के लिए गोपाल दास ने हवाई फायरिंग भी की 3 राउंड उन्होंने हवाई फायरिंग भी की और अभी स्वास्थ्य मंत्री नवदास की जो उनकी अगर हेल्थ कंडीशन की बात की जाए तो बहुत गंभीर है और उनको झारसुगुड़ा से बाय एयर उनको भुवनेश्वर अपोलो हॉस्पिटल में भर्ती कर दिया गया है। अभी उनकी जो हेल्थ कंडीशन के ऊपर कोई ज़्यादा जानकारी नहीं मिल पा रही है मगर बहुत गंभीर है ये बताई जा रही है और इसकी अगर जांच की बात करें तो जांच पुलिस ने शुरू कर दी है। जो गोपाल दास जो कि जिन्होंने गोली चलाई थी हेल्थ मिनिस्टर के ऊपर उनको हिरासत में ले लिया गया है और इसी बीच उड़ीसा के मुख्यमंत्री नवीन पटनायक जी ने इस बात की क्राइम ब्रांच इंक्वायरी के अभी उनको क्राइम ब्रांच इंक्वायरी की घोषणा कर दी है जिसकी वजह से अभी हम उड़ीसा पुलिस के हेडक्वार्टर में है। क्राइम ब्रांच की 2 टीमें अभी तक निकल चुकी हैं झारसुगुड़ा के लिए और जो पुलिस की हिरासत में है अभी गोपाल दास जिन्होंने की फायरिंग की थी उनको क्राइम ब्रांच की टीम पूछताछ करेगी क्यों उन्होंने ऐसा किया। गोपाल दास की वाइफ या फिर उनकी जो पत्नी है उनकी भी हमको उनकी तरफ से जो इन्फॉर्मेशन मिल पा रही है उनकी जो बाइट्स हमारे पास आ चुके हैं उनके कहने के मुताबिक गोपाल दास एक लंबे अरसे से दिमागी तौर पे एक कुछ उनका बीमारी था जिसका इलाज चल रहा था और अपसेट थे ऐसा उन्होंने बताया था और आज सुबह गोपाल दास जब ड्यूटी के लिए जा रहे थे उससे थोड़ी देर पहले उनके बेटी के साथ भी उन्होंने वीडियो कॉलिंग के जरिए बातचीत भी किया तब तक उनकी दिमागी हालत ठीक था ऐसा बताया जा रहा था उनकी पत्नी की तरफ से बताया जा रहा है मगर उन्होंने क्यों किया इसके वजह छुट्टी नहीं मिलने के वजह से ये फायरिंग हो सकता है। देखिए ये सब कह सकते हैं कि जल्दबाजी में हुआ होगा क्योंकि छुट्टी मांग रहे हैं और छुट्टी नहीं मिलने से कोई पुलिस कर्मचारी किस बड़े नेता को गोली मार दे इस बात के पीछे ये शायद ये बात इतनी सच नहीं है क्योंकि इसके पीछे बहुत कुछ राज हो सकते हैं। एक बात उन्होंने उनकी वाइफ ने मीडिया के सामने बताई है उनके मुताबिक जब उनके बेटी के साथ गोपाल दास बात कर रहे थे उसी बीच उन्होंने कहा एक फोन कॉल आ रहा है और इस फोन कॉल को अटेंड करना है मुझे। इसी बीच उन्होंने ये जो बेटी के साथ जो बातचीत हो रहा था उसको डिस्कनेक्ट कर दिया। तो ये फोन कॉल किसका था और किसने इनको फोन किया था। वहां उनका ड्यूटी नहीं था तो वहां अगर उनकी ड्यूटी नहीं थी तो ये फिर क्यों यूनिफॉर्म में वहां गए। तो डीजीपी उड़ीसा के साथ हमारे भी हम उम्मीद कर रहे हैं वो भी थोड़ी देर बाद शायद मीडिया को कुछ इस बारे में बता पाएंगे मगर क्राइम ब्रांच की टीम थोड़ी देर बाद शायद देर रात तक झारसुगुड़ा में पहुंच जाएगी और हिरासत में लिए हुए गोपाल दास को पूछताछ अभी लोकल पुलिस कर रही है और थोड़ी देर बाद जब क्राइम ब्रांच की टीमें पहुंचेंगी तब उनके साथ ज़्यादा सख्ती से शायद पूछताछ करने के बाद ही कुछ पता चल पाएगा क्योंकि उड़ीसा में पहली बार ऐसा हुआ है कि कोई पुलिस कर्मी किसी बड़े नेता के ऊपर ऐसे गोली चला रहा है। जी नवेश धन्यवाद आपका।
আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে উৰিষ্যাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ওপৰত এনেদৰে গুলীবৰ্ষণৰ যি ঘটনা সংঘটিত হৈছে তাক লৈ এতিয়া চৰ্চা চলি আছে আৰু নৱাজে ইতিমধ্যে আমাক জনাইছে যে কেনেধৰণৰ আচলতে গুলীচালনাৰ ঘটনা সংঘটিত হ'ল তেওঁ সিদিনাখন অৰ্থাৎ তেওঁৰ কৰ্তব্য নাছিল তাৰপিছতো তেওঁ পোছাক পৰিধান কৰি কৰ্তব্যৰ যি পোছাক আছে সেয়া পৰিধান কৰি তাত উপস্থিত আছিল আৰু এটা ফোন কলৰ কথা উল্লেখ কৰিছে তেওঁ যেতিয়া নিজৰ জীয়ৰীৰ সৈতে সন্তানৰ সৈতে কথা পাতিছিল আৰু সেই সময়ছোৱাতে তেওঁৰ এটা ফোন কল আহিছিল আৰু এই ফোন কলটো কোনে কৰিছিল ASI গৰাকীলৈ তাক লৈ এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে আৰু বৰ্তমানলৈকে কি কাৰণে এইগৰাকী ASIয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ওপৰত গুলী বৰ্ষণ কৰিলে দুই জাইকৈ গুলী চালনা কৰিলে সেয়া ঘটনাৰ পোহৰলৈ এতিয়া অহা নাই যদিও শংকজনক অৱস্থাত বৰ্তমান স্বাস্থ্যমন্ত্ৰী নৱ কিশোৰ দাস বৰ্তমান তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে